এতিয়া মই ক'ব বিচাৰিছোঁ কিছুমান ৰোগৰ বনৌষধৰ বিষয়ে। প্ৰথমতে ক'বলৈ লৈছোঁ গৰমত প্ৰস্ৰাৱ ৰঙা হ'লে তাৰ কি বনদৰৱ খাব লাগে। বনদৰৱ হ'ল পকা ভীমকল এটা কাটি 150 মিলিলিটাৰ পানী এৰাতি তিয়াই ৰাখি ৰাতিপুৱা সুদা পেটত খালে প্ৰস্ৰাৱ স্বাভাৱিক অৱস্থালৈ আহে। ঘামৰ দুৰ্গন্ধ নাইকিয়া কৰিবলৈ মানিমুনি শাক ৰাতিপুৱা ৰান্ধি খালে দিনটোৰ কাৰণে শৰীৰৰ পৰা ওলোৱা ঘামৰ দুৰ্গন্ধ নাইকিয়া হয়। এই ক্ষেত্ৰত পদিনাও অতি উপকাৰী। 3 নম্বৰতে হ'ল দেহৰ কোনো স্থানত হোৱা আচিনা নাইকিয়া কৰিবলৈ কলীয়া কচুৰ ঠাৰি এঠা সানিলে আচিনা নষ্ট হয়। গতিকে কলীয়া কচুৰ ঠাৰি এঠা সানিব লাগে যদিহে আচিনা হয়। 4 নম্বৰ হ'ল এনকেফেলাইটিছ ৰোগত চিৰতা তিতা নাইবা কালমেঘ কেঁচা কুমলীয়া পাত 15 পৰা 20খন চোবাই বা তাৰ ৰস বাহিৰ কৰি দিনে 3 বাৰকৈ আহাৰ খোৱাৰ আধা ঘণ্টা পাছত খাব লাগে। এনেদৰে খালে জ্বৰ কমে আৰু মূৰৰ বিষ নাইকিয়া হয়। মহানিমৰ পাতো ব্যৱহাৰ কৰিব পাৰি। আলখনি ৰোগত সৰু টেঙেচি টেঙাৰ পাতৰ ৰস 2 টোপাল চকুৰ কোণাত দিলে আলখনি ৰোগ ভাল হয়। নাইবা নৰসিংহৰ পাত হাতেৰে মোহাৰি নাকেৰে শুঙিব লাগে আৰু 50 মিলিমিটাৰ ৰস খালে যথেষ্ট উপকাৰ পোৱা যায়। 6 নম্বৰতে পানী বা বস্তু খাওঁতে দাঁত খিৰখিৰালে তেনেকুৱা যদি সমস্যা হয় তেতিয়াহ'লে সৌৰা গছৰ ঠাৰিৰে মাত্ৰ এসপ্তাহ দাঁত মাজিলেই ৰোগ আৰোগ্য হয়। 7 নম্বৰ হ'ল গৰ্ভৱতীৰ গৰ্ভাশয়ৰ পানী উলিয়াবলৈ হ'লে দৈনিক 2টাকৈ নাচপতি খাবলৈ দিব লাগে। 8 নম্বৰ হ'ল মূৰৰ উফি গুচাবলৈ ঔটেঙাৰ বিজলেৰে নাইবা গোল নেমু ৰসেৰে মূৰ ধুব লাগে। বৃক্কৰ দুখত কঁকালৰ বিষ অৰ্থাৎ কিডনীৰ দুখত যদিহে কঁকালৰ বিষ হয় তেনেকুৱা ৰোগত 19খন পাতে গজা বা দুপৰীয়া টেঙাৰ পাত খুন্দি তাৰ ৰস উলিয়াই চেনি বা নিমখ দি 1 সপ্তাহমান খাব লাগে। চকুত ফুল পৰা ৰোগ চকুত ফুল পৰা ৰোগ হ'লে তুলসী পাতৰ ৰস চকুত দিলে চকুত ফুল পৰা ভাল হয়। 2 নম্বৰতে কেঁচা হালধি খুন্দি এখন পৰিষ্কাৰ কাপোৰত বান্ধি অলপ গৰম কৰি চকুত সেক দিব লাগে। স্ত্ৰী সংগমৰ পাছত শৰীৰত শক্তি পাবলৈ কেতিয়াবা কিছুমান স্ত্ৰী সংগমৰ পাছত কিছুমানৰ বল শক্তি নোহোৱা হৈ যোৱা নিচিনা লাগে। তেনেকুৱা হ'লে গৰম গাখীৰ 250 মিলিলিটাৰত 5টা বাদাম পিহি মিহলি কৰি খাব লাগে। দেহৰ কোনো অংশত কলাদাগ পৰিলে যদিহে দেহৰ কোনো অংশত কলাদাগ পৰে তেতিয়াহ'লে কলীয়া তুলসীৰ পাতৰ ৰসৰ লগত নেমু ৰস মিহলি কৰি সানিব লাগে। নাইবা ৰাতি শোৱাৰ সময়ত ঘিউ সানি মালিচ কৰিলে দাগ সহজে উঠে। পুত্ৰ সন্তান পাবলৈ হ'লে কিছুমানৰ সমস্যা হয় অকল কন্যা সন্তানেই হৈ থাকে, কিন্তু পুত্ৰ সন্তান পাবলৈ হ'লে ময়ূৰ পাখিৰ মজ্জা ভাগ কাটি মিহি গুৰৰ সৈতে এটা পিল তৈয়াৰ কৰি খাব লাগে। এনেদৰে 3টা পিল তৈয়াৰ কৰি প্ৰতিটো পিল 15 দিনৰ অন্তৰে অন্তৰে গৰু গাখীৰৰ লগত খাব লাগে। যিদিনা এই পিল খায় সেইদিনা গৰু গাখীৰৰ বাহিৰে অন্য খাদ্য খাব নালাগে। নাইবা পলাশৰ এটা পাত পিহি তাৰ ৰসত গৰু গাখীৰ মিহলি কৰি পুৰুষজনক খোৱালে পুত্ৰ সন্তান হয়। এনেদৰে 15 দিন খোৱাৰ পাছত স্ত্ৰীৰ লগত সহবাস কৰিব লাগে। ৰোগী বা দুৰ্বল লোকে সংগমত সুখ পাবলৈ ৰোগ হ'লে বা শাৰীৰিক দুৰ্বলতা হ'লে সংগমত সুখ নাপায়। তেনেকুৱা ক্ষেত্ৰত শাৰীৰিক সুখ পাবলৈ হ'লে ৰঙা পিঁয়াজ 60 গ্ৰাম সম পৰিমাণৰ ঘিউ আৰু 250 মিলিলিটাৰ গৰুৰ গাখীৰ মিহলাই তাক উতলাই অলপ ডাঠ হ'লে মিশ্ৰি অলপ মিহলাই ৰাতিপুৱা খাব লাগে। বা 250 মিলিলিটাৰ গৰম গাখীৰত 5টা বাদাম পিহি সংগম কৰাৰ পাছত খালেও শৰীৰত শক্তি পায়। ধন্যবাদ।